একোৱে নাই। ইউ হেভ নাথিং। আপুনি যদি ইণ্টেলেকচুৱেলি চাব যে একো যায়, আপুনি খালি ভুল তথ্যবিলাক দি থাকে। ইটো সিটো এতিয়াই কৈ দিলে NHM চেন্ট্ৰেল গভৰ্ণমেণ্টৰ। আৰে 108 was a state government scheme. Give credit to তৰুণ গগৈ। আপুনি টেটৰ শিক্ষক, ইট was a state government. আপুনি মনত কৰকচোন, টেটত যেতিয়া শিক্ষক নিযুক্তি হৈছিল, আপুনি ল'ৰাবিলাকক গৈ কি কৈছিল? এই তহঁতৰ 9 মাহৰ চাকৰি চব চেজ হৈ যাব, কৈছিল নে নাই কওকচোন? আপুনি যিমান এতিয়া সেই কন্টেক্সুৱেল কন্টেক্সুৱেলে হৈ আছে, আপুনি কৰিব পৰা নাই। এইটো আপোনাৰ দিনত স্কুল কমিছে, স্কুল বঢ়া নাই, চৰকাৰী স্কুল। আপোনাৰ ঘৰত প্ৰাইভেট স্কুল হৈ গৈছে, আপোনাৰ ঘৰৰ মানুহে প্ৰাইভেট স্কুল খুলিছে। প্লিজ, যেতিয়া কোনেও একো কৰিব নোৱাৰে, যেতিয়া এজন মতা মানুহ খুব দুৰ্বল হয়, তেতিয়া তেওঁ মাইকী মানুহক আক্ৰমণ কৰিব আৰম্ভ কৰে। আপোনাৰ, মই যদি কওঁ আপোনাৰ পৰিবাৰে বিবৰা কলেজত কেনেকে চাকৰি পাইছিল, মইতো আজিলৈকে কোৱা নাই। গতিকে ক'ব লাগে, এইটো সময়ত আপুনিও চেলেঞ্জ। ঠিক আছে, হয়, এই দিনাখন ইণ্টাৰভিউত মই আপোনাক আগত কওঁ, আপোনাৰ পৰিবাৰতকৈ চোকা ছোৱালীক পিছ পেলাই থৈ চাকৰি দিয়া হৈছিল, পেপাৰত ওলাইছিল, ৰেকৰ্ড আছে। মই আজি চেলেঞ্জ ইজ একচেপ্টেড। আন্দোলনকাৰী, চেণ্ডেল পিন্ধা আন্দোলনকাৰী মানুহ এজনে যেতিয়া চানমাৰীত মাটি কিনে, সেই প্ৰশ্নৰ উত্তৰ কোনে দিব? বিপ্লৱ, আপোনাতকে মোৰ শ্ৰীমতীয়ে বেছি দৰমহা পায়। কৈ আছো, আপোনাতকে মোৰ শ্ৰীমতীয়ে বেছি দৰমহা পায়। পলিটিক্সৰ পৰা যিমান প্ৰভাৱিত অসমত হৈছে, অসমত কোনো মানুহে হোৱা নাই। আপুনি যিমানে মোক গালি পাৰিব, অখিল ভাই শুনক, অখিল গগৈ ডাঙৰীয়া, এইটো ভগৱানে বিচাৰ কৰিব। বিপ্লৱ শৰ্মা কমিটিত মোৰ নাম নাই, আপোনাৰ নাম আছে। মাননীয় অধ্যক্ষ মহোদয়, মই লিষ্টখন আপুনি APSCৰ লিষ্টখন আপুনি দিয়ে, যিমানটা ডিফামেশ্যন কেছ হৈছে, আপুনি কোৰ্টত গৈ মোৰ পলুকা মাৰিছে, এইটো পেপাৰে লিখা কথা, মই লিখা কথা নহয় বুলি। মই আপোনাৰ ওপৰত যিমানটা ডিফামেশ্যন কেছ দিছো, আপুনি মাননীয় অধ্যক্ষ মহোদয়, এক মিনিট, অধ্যক্ষ মহোদয়, আপোনাৰ ওপৰত মই যিমানটা ডিফামেশ্যন কেছ দিছো, আপোনাৰ উকিলে গৈ কোৰ্টত কৈ এইকেইটা মই কোৱা নাই বুলি অন ৰেকৰ্ডৰ পৰা কৈছো। হাউচ কমিটি এখন গঠন কৰি দিয়ক, কমিটিখনে পৰীক্ষা কৰি লওক। মই কলো নাই, আপোনাৰ সাহসে নাই কোৰ্টত গৈ কথা কোৱা। আপুনি সাহসে ডকুমেণ্টখিনি দি দিয়ক কোৰ্টত। মই কৈছিলো কি ডকুমেণ্টখিনি কোৰ্টত দি দিয়ক। কোৰ্টত মই কি ক'ব লাগে? আপুনি ইয়াত আলোচনাই কৰিব নোৱাৰে। আপুনি লেজিছলেটৰ। মাননীয় অধ্যক্ষ মহোদয়, যোৱাকালি মই এটা কথা কৈছো, হাউচখনক আপুনি যদি পৰিচালনা কৰিব লাগে, এই এজন মানুহৰ লগত যদি মই এনেকে কথা পাতি থাকিব লাগে, বাকী হাউচৰ কি অধিকাৰ নাই নেকি? বাকী মেম্বাৰ্ছৰ অধিকাৰ নাই নেকি? ইমান নিজক কিয় ডিগ্ৰেড কৰে? এটাতো লেভেলত থাকক। মুখ্যমন্ত্ৰী এজনে কথা ক'লে, মইতো আৰু আপুনি পাতি দিয়া নাই, অসমৰ মানুহে মোক মুখ্যমন্ত্ৰী পাতিছে। আজিও আপুনি যিমান শিৱসাগৰ জিকে, জালুকবাৰীত মই তাতকৈ বহুত হাজাৰ ভোটত জিকি আহোঁ। গতিকে এটা মানুহৰতো ৰেচপেক্ট, এটা সৌজন্য, এটা মিনিমাম বয়স বাঢ়িছে, ইউ আৰ বিকামিং ফাদাৰ, এটাতো নিজৰ ল'ৰা ছোৱালীও চাই নাথাকে জানো আপোনাক? এটা নিজক বচাওকচোন। ইউ হেভ বিন গিভেন এনাফ টাইম। এনেকুৱা নকৰিব। অসমৰ মৰ্যাদা এটা আছে। ল'ৰা ছোৱালী, আপোনাৰ পৰিবাৰ, ঘৰত গৈ আপোনাকে কয় নহয় যে এইবোৰ কিয় কৰা বুলি। নকৰিব ভাই, মই আপোনাক ৰিকুৱেষ্ট কৰিছো, ইউ টেক হাফ এন আৱাৰ টাইম এক্সট্ৰা। যি মনত আছে মোৰ পৰা আপোনাৰ লগত মোৰ কোনো যুঁজ নাই, কোনো স্বাৰ্থ নাই। ইউ টেক 1 hour ফ্ৰম মি। আমি শুনি থাকিম আপুনি যি ক'ব খোজে, যোনে কথা কওক। কালি জয়ন্ত মল্ল বৰুৱাই কথা কৈছে PHC, তেওঁ PHC ডিপাৰ্টমেণ্টটো তেওঁ জন্মস্বত্ৰে লৈ আহিছে নেকি? আজি মন্ত্ৰী আছে PHCৰ, গালি নাই। সেইটো গালি তেওঁ কিয় খাব? গোটেইটো অসমীয়া ইঞ্জিনিয়াৰ বিলাকে কাম কৰে PHC ডিপাৰ্টমেণ্টত।
তাৰ মাজত 10জন ভাল ইঞ্জিনিয়াৰো আছে কোনে টকা পইচা নাখায় তো এনেকে জেনেৰেলাইজ কৰি কৈ থাকিলে সকলোৰে মনবিলাক ভাঙি যায় নহয় মই আপোনাক ৰিকুৱেষ্ট কৰিছো যে প্ৰধানমন্ত্ৰীয়ে সংসদত কথা ক'লে কোনেও কথা নকয় আৰু আপুনি কওঁতে মই সবক হাত দিছো যে উত্তৰ নিদিব তেওঁ ক'ব দিয়ক ল'ৰা ছোৱালীৰ ওচৰত কিছুমান থৈ যাওকচোন যে উই কণ্ডাক্টেড ভেৰি ৱেল প্ৰমোদ গগৈ ইয়াত আছিলে আপুনি যিটো সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিছে তাৰ MLA আছিলে প্ৰমোদ গগৈ how he conducted house কিছুমান এনে বহি থকা মানে ভাবিব পাৰে অখিল গগৈ বহুত ডাঙৰ কৰি দিলে but history will not be kind to you history will be kind to you those who has give good speech recorded speech কাবাৰ ঘৈণীয়ে একটুনীয়েকৰ কথা কয় নেকি you arrest her কিবা যদি ভুল কৰিছে কাৰোতো সাহস হোৱা নাই আজিলৈকে কোৰ্টত গৈ কেছ এটা কৰা যে she is doing illegal এজনী মানুহক কিমান কৰে 2009 আপুনি মোৰ জন্মৰ বাচ্চাটোক গাড়ীখনৰ কথা কৈছে আজি হাউচৰ সবৰে গাড়ী এখন একেখন গাড়ী মই আজিও মনত বহুত দুখ পাই থাকো আপুনি মোৰ 2 বছৰীয়া ছোৱালীজনীক যিটো কৰি থৈছে নহয় নাপায় ইমান কৰিবৰ কাৰণে আৰু মইতো এনেকে থিয় হৈ থকা নাই I have also done something for the society ছোৱালীজনীক দেখিলে I cried how many nights looking at her সৰু ছোৱালী এজনীক আপুনি তাইৰ বয়স তেতিয়া 2 বছৰ 3 বছৰ হৈছিল আপুনি মনত ৰাখিব মই আপোনাক তথাপিতো I talk to you তথাপিতো আপোনাক মই মাতি লৈ যাওঁ তথাপিতো নিয়মতেতো মোক ঘৰত গালি পাৰে মানুহজনৰ লগত কিয় কথা পাতিছা যেতিয়া আপোনাৰ লগত মই কথা পাতো ৰাতি গৈ ঘৰত I have to give answer যে why I am talking to you আজি কাৰ গাড়ী নাই যিখন গাড়ীৰ কাৰণে আপুনি মোক ছোৱালীজনীক ধৰিছিলে আজি জয়ন্ত বৰুৱাৰ পৰা সৰু সাংবাদিক এজনলৈকে সৰু বিধায়কে কোনে সেইখন গাড়ীত নুঘূৰে মোক কওক আজি আপোনাৰ গাড়ীখনৰ কোৱালিটি লওক আৰু সেই সময়ত মই চলোৱা গাড়ীখন মিলাই চাওক মই নিজে আজি নিজক অলপ বুজি লওকচোন যে হোৱাট I am এটা কৈছে লিষ্টখন বিপ্লৱ শৰ্মাক মই দিলো তাৰমানে বিসম্বাদী কংগ্ৰেছ বিধায়ক এজনে লিষ্ট দিব পাৰে নেকি তেতিয়া মই বিসম্বাদ কৰি থকা মানুহ এটা মোৰ সিকিউৰিটি উঠাই লৈ গৈছে মোৰ ভাইটিক ট্ৰান্সফাৰ কৰিছে সেইজন মানুহে গৈ লিষ্ট দিব পাৰে do not go to a certain level কোনবাই আপোনাক ভোট দিয়ে দিব কিন্তু যিসকলে আপোনাক জিকাই তেওঁলোকক মই এদিন মাতি আনি দেখুৱাব খোজো যে আপুনি কি লেভেলৰ বিধায়ক বাকি সকলে কিমান ইন্টাৰেকচুৱেলি কথা কয় নকৰিব ভাল নালাগে